মই না তুমি চোৱা এতিয়া বজাৰত কি খালে কোৱাচোন ইয়াত খাই গ'লা 20 টকা ফুচকা হয় নাই কেইটা খাই 20 টকা খাইছিল নাই 20 টকা ফুচকা খাই গ'লা দেখিলে নে কেনেকুৱা খাইছে নেপেলাই পিছ দেৰিকৈ খাবা থৈ দিয়া জাগা বনাই দিছে আমাৰ বেটা খেদিলে মোক নিদিলে জাগা সকলোকে গুড মৰ্ণিং জনাই এটা মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি ৰাতিপুৱা আমি খাবলৈ আহিছোঁ আমলেটৰ লগত চাহ মানে এয়া আমাৰ ব্ৰেকফাষ্ট হৈছে আজি দিনটোৰ কাৰণে আৰু লগত আছে আৰু এবিধ মানে খাদ্য আৰু সেইটো দেখুওৱা নাই বৰ্তমানলৈকে অলপ পিছত দেখুওৱা হ'ব আৰু বৰ বিশেষ আকৰ্ষণীয় নহয় তেনেকৈ যিটো খাবলৈ হৈছে এয়া সকলোৱে প্ৰায় খায় খোৱা বস্তু নহয় আৰু লগতে এইফালে চাহ বনাই থকা হৈছে চাহ মানে আজি ৰঙা চাহে খোৱা হ'ব কিয়নো ৰঙা চাহে ৰাতিপুৱা ভাল বুলি ক'ব পাৰি কিয় গাখীৰ চাহ খালে কেতিয়াবা গেছ হৈ যায় মই আকৌ চাহ খোৱাৰ আগত সদায় ঠাণ্ডা পানী অলপ খাই লওঁ কিয়নো ৰাতিপুৱা ঠাণ্ডা পানীখিনি খোৱা সমান কেতিয়াও হ'ব নোৱাৰে দিনটোত আপুনি যদি খাব নোৱাৰে তেতিয়াও মানে একো প্ৰব্লেম নহয় কিন্তু ৰাতিপুৱা ঠাণ্ডা পানী খাব লাগে সেয়ে মই সদায় ঠাণ্ডা পানী খাই লওঁ এনেকৈ যিমানখিনি পাৰোঁ খাওঁ আৰু আপোনালোকৰ যদি খোৱা অভ্যাস নাই খাবলৈ মানে এটা অভ্যাস কৰিব ৰাতিপুৱা শুই উঠি ঠাণ্ডা এইফালে হৈ গ'ল দেখিলেনে বাৰু এয়া গৰম অমলেট লগতে আছে তিনিখনমান পিঠা পুৰিছিলে আৰু লগত আছে ৰঙা চাহ এনেকৈ আজি আমাৰ ব্ৰেকফাষ্ট আৰম্ভ হৈ গৈছে দুপৰীয়ালৈ আমি গা পা ধুই পেলাই গ'লোঁ এখন মানে কুমাৰ দোকানলৈ আৰু এই কুমাৰ দোকানতে কি হয় ন এয়া টেকেলি চেকেলি এইবিলাক বিক্ৰী কৰি তাই মানে কেইটামান আনিবলৈ টেকেলি নহয় একচুৱেলি মাটি চেকি আনিব গৈছিলোঁ আৰু এই মাটি চেকি আনিবলৈ যাতে অকণমান ভিডিঅ' কৰিছিলোঁ অকণমান শ্বেয়াৰ কৰিলোঁ মাটি চেকি মানে দোকানত বিক্ৰী কৰিবৰ কাৰণে মাটি চেকি আনিছিলোঁ নিজে বাছি অনা নাই কিয়নো বহুত ভাগৰ লাগিছে আমনি লাগিছে সেয়ে বাছি দিব কৈছোঁ মালিকনীগৰাকীক আৰু মালিকনী বাইদেউগৰাকীয়েও বাছি দিছে নাজানো কিমান ভঙা চিঙা দিয়ে নেকি বুলি চাই আছোঁ অকণমান ভঙা নাই দিয়া বুলি কৈ আছে তথাপিও চাই আছোঁ এনেকৈ চাকিটো ভাল আছে চাকিটো দাগ যোৱা যেন লাগিছে যে নাই দাগ ক'ত এইকে মাটি চেকি এইটো ভাটিয়ে হেৰি আছে অলৰেডি আমাৰ মাটি চেকি লোৱা হৈ গ'ল আৰু পইচাও পে'মেণ্ট কৰা হৈ গ'ল আৰু আমি ঘৰলৈ যাব ওলাইছোঁ দোকানলৈ বুলি কেইবিধমান বস্তু নিয়া হৈছিলে ইয়াৰ লগতে মানে মিঠাতেল নিয়া হৈছিলে মিঠাতেলৰ এতিয়া বাম্পাৰ দাম নহয় জানো সেয়ে আমি পতঞ্জলি মিঠাতেল লৈছিলোঁ আৰু পতঞ্জলি পুৰণা পিন আছিলে 155 আৰু এই বজাৰত মানে এই মিঠাতেলটো আটাইতকৈ সস্তাত চলি আছিলে আৰু পালোঁ আৰু লৈ আহিলোঁ এনেকৈ আৰু কাণতো আনিব দিগদাৰ হয় সেইবাবে আমি স্কুটিত আনিবলৈ অকণ দিগদাৰ হ'ল সেয়ে মানে স্কুটিত ডিকিতে ভৰাই লৈ আহিলোঁ এনেকৈ কেইটামান এনেকৈ বেগ আছে দোকানত আছিল মানুহগৰাকী আৰু মানুহগৰাকী মানে মোৰ মিছেছ মানে জোন হয় আৰু এই জোনে মানে দোকানখন সদায় চলাই আছে এনেকৈ আৰু মই যাওঁ ডিউটিত আৰু সেয়ে মই দেওবাৰ আৰু ছেকেণ্ড ছেটাৰডে ফৰ্থ ছেটাৰডে এই দিনকেইটা মই চাই দিওঁ তথাপিও তাই নাহিলে মানে নহয় তাই মাজে অলপ আহিবলগীয়া হয় কিবাকিবি কামত আৰু এনেকৈ আমি আমাৰ দিনবিলাক চলাই গৈ আছোঁ অতিবাহিত কৰি গৈ আছোঁ কেনেকৈ কি হয় নাজানো ভৱিষ্যতলৈ এনেকৈ মানে দুখ কষ্টৰ মাজেৰে আমি কামবিলাক কৰি গৈ আছোঁ দিনবিলাক পাৰ হৈ গৈ আছে এনেকৈ নাজানো ভগৱানে আজিহে আমি গোটেই তিনিজন একেলগত আছে দেই এনেকৈ তাৰমানে দোকানত নাথাকো সিজন যাওঁ এনেকৈ পলাওঁ মানে যোৱা হয় মানে তুমি কেলৈ কান্দিছা কোৱাচোন কেলৈ কান্দিছা কিয় কেলৈ কান্দিছা নাকান্দে নহয় এটা তোমাৰ খবৰ কেনেকুৱা বেয়া কিয় জাগা বনাই দিছে পাহৰি থাকিলা দেখিলে নে কেনেকুৱা খাইছে নেপেলাই পিছ দেৰিকৈ খাবা থৈ দিয়া আইচক্ৰীম খাব আহিছে মানে ডাৱৰীয়া ন এইফালে আকৌ দুপৰীয়া আমি খুদাই নিকা ভাতকেইটা এনেকৈ খালোঁ আজি দাইল বনোৱা নহ'ল আৰু মানে ভাজিলে এনেকৈ ভাত খোৱা হ'ল আৰু সকলোৱে মনে ফূৰ্তিৰে খালোঁ সেয়ে মানে ভালেই লাগিলে বেয়া লগা নাই অৱশ্যে সন্ধিয়ালৈ পুনৰ দোকান খোলা হৈ গ'ল আৰু আমি দুয়ে আছোঁ আজি দোকানত আৰু ময়ো বজাৰলৈ গৈছিলোঁ অলপ তাৰপিছতো সন্ধিয়া এনেকৈ
আজি ৰাতিলৈ ভাবিলোঁ বহুত দিন ৰুটি খোৱা নাই, সেই ৰুটিৰ লগত খাবৰ কাৰণে মাংস বনোৱা হৈ গ'ল। আজি মাংসৰ ৰংটো বহুত ধুনীয়া হৈ গৈছে, দেখিছেনে বাৰু? ইয়াৰ ৰঙো চোৱা, আৰু খায়ো ভাল লাগিব নহয় জানো? এইফালে অলৰেডি ৰুটি বনোৱা হৈ গ'ল আৰু মানুহগৰাকীয়ে বনালে ৰুটি, একোৱে শুকান ৰুটি। আজি শুকান ৰুটিৰ লগতে খোৱা হ'ব আমাৰ চিকেন। এনেকৈ শুকান ৰুটি আৰু মাংস খাবলৈ ল'লে মানে ঠাণ্ডা দিনলৈ মনত পৰে, কিয়নো ঠাণ্ডা দিনত জালুক আৰু মাংস আৰু ৰুটি খাই যে কি মজা লাগে নহয়নে বাৰু? আৰু পিছদিনাখনৰ গাটো অলপ গৰম গৰম হৈ থাকে জালুক খালে, যিহেতু জালুকৰ গৰম উঠে, কিন্তু গৰম দিনত খালে পাৰে মৰি যাবাৰে গৰমত। অৱশ্যে লাহে লাহে ঠাণ্ডা দিন সোমাইছে আৰু আজিকালিৰ পৰা। আজিতো অলপ ঠাণ্ডা লাগিছিলে ৰাতিপুৱা নহয় জানো? আজিলৈ আহিছোঁ, নমস্কাৰ। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে, বাই বাই।